মুকেশ আম্বানী নামেই যাৰ পৰিচয় চকীদাৰক বেয়া ব্যৱহাৰ আম্বানীৰ পুত্ৰৰ পুত্ৰক গালি মুকেশ আম্বানীৰ ক্ষমা খুজিবলৈও নিৰ্দেশ পিতৃ মুকেশ আম্বানীৰ হয় নামেই যাৰ পৰিচয় দেশৰ ভিতৰতে নহয় এছিয়া মহাদেশৰ ভিতৰতে ধনী ব্যক্তি হল মুকেশ আম্বানী মুকেশ আম্বানীৰ পৰিয়ালক অতি ভদ্ৰ আৰু নম্ৰ বুলি জনা যায় ধন কুবেৰ হোৱা স্বত্তেও মুকেশ আম্বানী তথা তেওঁৰ পৰিয়ালে তলৰ কৰ্মচাৰীসকলক সদায় সুব্যৱহাৰ কৰি আহিছে কোনো নিম্নবৰ্গৰ কৰ্মীকে আম্বানী দম্পতীয়ে কেতিয়াও বেয়া ব্যৱহাৰ কৰাৰ উদাহৰণ এতিয়াও পোহৰলৈ অহা নাই শেহতীয়াকৈ এজন চকীদাৰক অশুভনীয় ব্যৱহাৰ কৰাৰ বাবে পুত্ৰ আকাশক মুকেশ আম্বানীয়ে তিৰস্কাৰ কৰাৰ ঘটনা পোহৰলৈ আহিছে নীতা আৰু মুকেশ আম্বানীয়ে সন্তান আকাশ ঈশা আৰু অনন্তক সৰুৰে পৰা টকাৰ মূল্য বুজিবলৈ আৰু শিপা খামুচি থাকিবলৈ শিক্ষা প্ৰদান কৰি আহিছে মুকেশ আম্বানী আৰু নীতা আম্বানীয়ে তেওঁলোকৰ সন্তানক মূল্যবোধৰ শিক্ষা আৰু সংস্কাৰ প্ৰদান কৰি ডাঙৰ দীঘল কৰিছে সমাজৰ প্ৰতিটো স্তৰৰ লোককে সদায় ভাল ব্যৱহাৰ তথা শিষ্টাচাৰ প্ৰদৰ্শন কৰাটো বিচাৰে আম্বানী দম্পতীয়ে মুকেশে সদায় বিচাৰে যে তেওঁৰ সন্তানে টকাৰ মূল্য বুজি পাওক আৰু তেওঁ কয় যে টকা গছত নালাগে টকা উপাৰ্জন কৰিবলৈ কঠোৰ পৰিশ্ৰম কৰিব লাগিব উল্লেখ্য যে আম্বানী ডাঙৰ পুত্ৰ আকাশে এজন চকীদাৰৰ সৈতে কিবা কথা তৰ্ক কৰি আছিল আৰু আকাশে চকীদাৰজনক চিঞৰি কথা কৈ আছিল আৰু মুকেশ আম্বানীয়ে এই দৃশ্য দেখাৰ পাছত তেওঁৰ বহুত খং উঠিছিল আৰু চকীদাৰজনক বেয়া আচৰণ কৰাৰ বাবে পুত্ৰ আকাশক গালি পাৰিছিল মুকেশে পুত্ৰ আকাশ আম্বানীক এই ঘটনাৰ বাবে চকীদাৰজনৰ ওচৰত ক্ষমা বিচাৰিবলৈ নিৰ্দেশ দিছিল পিতৃ মুকেশ আম্বানীয়ে আকাশে পিতৃৰ নিৰ্দেশত চকীদাৰজনক ক্ষমা বিচাৰিছিল আম্বানী পৰিয়ালৰ এই সংস্কাৰমূলক আচৰণ বৰ্তমান দেশজুৰি চৰ্চিত হৈ পৰিছে নিউজ ডেস্ক ৰিপোৰ্ট TNL নিউজ